নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'টিত আপোনালোকক মই জনাব বিচাৰিছোঁ PM কিষাণৰ টকা আপোনালোকৰ কিয় সোমোৱা নাই। যদিহে আপোনালোকৰ এপ্লাই কৰি ৰাখিছে আৰু লগতে আপোনালোকৰ সকলো প্ৰচেছ KYC, লেণ্ড চিডিং সকলো ঠিক আছে, তথাপিও আপোনাৰ একাউণ্টত টকা সোমোৱা নাই। কিন্তু আপোনালোকে বহুদিন আগৰ পৰা টকা পাই আছিলে, কিন্তু মাজৰ পৰা বন্ধ হৈছে। সেই প্ৰক্ৰিয়াত কৈছোঁ, এনেকুৱা চিটুৱেশ্যনত আপোনালোকে কি কৰিব, কাৰণ সেম প্ৰব্লেম মোৰো হৈছিল আৰু মই বহু ৰিচাৰ্চ কৰাৰ পাছত তাৰ সলিউশনটো পাইছোঁ কিয় টকা সোমোৱা নাই। সব বন্ধুসকল, চৰকাৰে এটা চিষ্টেম লঞ্চ কৰিছে। যেতিয়াৰ পৰা আধাৰ আৰু একাউণ্ট আপোনাৰ লিংক কৰাটো মেণ্ডেটৰী হৈছে, তেতিয়াৰ পৰা এটা চৰকাৰে এটা চিষ্টেম লঞ্চ কৰিছে, যাৰ জৰিয়তে চৰকাৰে যিকোনো চৰকাৰী ফাণ্ডৰ টকা জনসাধাৰণক প্ৰদান কৰে। ধৰক PM কিষাণে হ'ল, ই-শ্ৰম বা আয়ৱে ঘৰৰ যিকোনো টকা চৰকাৰে ডাইৰেক্টলি বেনিফিচিয়াৰী একাউণ্টত পঠিয়ায়। এই চিষ্টেমটোৰ নাম হৈছে DBT, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। এই DBT চিষ্টেমটো যদি আপোনাৰ একাউণ্টত যদি বন্ধ হৈ আছে বা ইনএক্টিভ হৈ আছে, তো আপোনাৰ PM কিষাণৰ হওক বা যিকোনো চৰকাৰী ফাণ্ডৰ টকা আপোনাৰ একাউণ্টত নোসোমাব। এতিয়া কথাটো হ'ল, এই DBT চিষ্টেমটো আপোনালোকে আপোনাৰ একাউণ্টৰ কেনেকৈ এক্টিভ কৰিব। তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে এক্টিভ কৰিব আৰু দেখুৱাম কেনেকৈ এক্টিভ কৰিব পাৰি। আৰু যদি আপোনালোকৰ ইনএক্টিভ হৈ আছে, তেন্তে এই ইনএক্টিভ হৈ থকা DBT চিষ্টেমটো আপোনালোকে কেনেকৈ এক্টিভ কৰিব সেইটো কথাও জনাম। গতিকে আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে বন্ধু বান্ধৱীসকল, মোৰ ইনফৰ্মেশ্যনবোৰ যদি আপোনালোকৰ ভাল লাগে, তেন্তে মোৰ ভিডিঅ'বোৰ লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ 97% লোকে ভিডিঅ' চায় কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে। প্লিজ আপোনালোকৰ যদি কণ্টেণ্টবোৰ ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে মোবাইলত বা কম্পিউটাৰত আপোনালোকে যিকোনো ব্ৰাউজাৰ খুলিব আৰু ব্ৰাউজাৰত চাৰ্চ কৰিব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি। তো মই যেনেকৈ চাৰ্চ কৰি আছোঁ, আপোনালোকে তেনেকৈ চাৰ্চ কৰিব। যোনটো লিংক হয় ইয়াৰ মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিম। আপোনালোকে তাত ক্লিক কৰিও অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। এয়া মই টাইপ কৰিলোঁ, টাইপ কৰাৰ পাছতে চাৰ্চ কৰিলোঁ। প্ৰথম যোনটো অপশ্যন ওলাইছে হোম পেজ DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, অপশ্যনত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে দেখা পাইছে টপ ৰাইট চাইডে কৰ্নাৰত চিটিজেন লগ ইন যোনটো অপশ্যনটো হয় তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল এইটো ছাইডলৈ ৰিডাইৰেক্ট কৰি দিব আৰু ইয়াতে আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত মোবাইল যোনটো আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ ইয়াতে এণ্টাৰ কৰিব লাগিব আৰু যোনটো আপোনালোকৰ আধাৰ কাৰ্ডত লিংক থকা মোবাইল নাম্বাৰটো লাগিব, তাত এটা মেছেজ যাব আৰু এই মেছেজটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে মই OTPটো এণ্টাৰ কৰিলোঁ আৰু আপোনালোকে দেখা পাই যাব ইয়াতে মই লগ ইন হৈ গ'লোঁ। আৰু লগ ইন হোৱাৰ পাছত আপোনালোকে বন্ধুসকল বেংক চিডিং ষ্টেটাছ যোনটো অপশ্যন হয় সেইটো আপোনালোকে বিচাৰিব। ইয়াতে বেংক চিডিং ষ্টেটাছ ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল অলপ লোডিং ল'ব পাৰে। আপোনালোকে ইয়াতে দেখা পাইছে যোনটো মোৰ বেংক একাউণ্ট হয় ইয়াতে এক্টিভ হৈ আছে, মানে মোৰ যোনটো DBT চিষ্টেমটো হয় এইটো এক্টিভ হৈ আছে। তো মোৰ একো কৰিবলগীয়া নাই, মোৰ পইচা সোমাই আছে আৰু সোমাই যাব। যদি মোৰ সোমোৱা নাছিলে, তেন্তে আপোনালোকৰ এইটো চেক কৰি ল'ব যে আপোনালোকৰ এক্টিভ হৈ আছে নে ইনএক্টিভ হৈ আছে। যদি বন্ধুসকল আপোনালোকৰ ইনএক্টিভ হৈ আছে, কি কৰিব লাগিব সেইটো কথা মই আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব। বন্ধুসকল আপোনালোকে এতিয়া কি কৰিব, যোনটো DBT যোনটো অফিচিয়েল ৱেবছাইট হয় তাত আকৌ যাবগৈ। তাত আপোনালোকে ক্লিক কৰিবগৈ। মই আকৌ তাত ক্লিক কৰিছোঁ। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল যোনটো আধাৰ অপশ্যনটো হয় তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকে প্ৰথম যোনটো অপশ্যন ওলাব চিটিজেন কৰ্নাৰ, তাত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথম যোনটো অপশ্যনটো হয় তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব, ইয়াতে লোডিং ল'ব পাৰে। তো যোনটো 5 নম্বৰ অপশ্যনটো হয় বেকগ্ৰাউণ্ড অন আধাৰ চিডিং অন NPICI মেপ, সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে তলতে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে দেখা পাই যাব এখন ফৰ্ম, আৰু এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু কোনখন বেংকত আপোনাৰ একাউণ্ট আছে বা কোনটো বেংকৰ জৰিয়তে আপোনালোকে PM কিষাণৰ টকাটো লাভ কৰিব বিচাৰে, সেইটো বেংকৰ একাউণ্টৰ ইয়াতে আপোনালোকে ডিটেইলছবোৰ দিব লাগিব। ইয়াতে তোৰ বেংক মেনেজাৰ, ব্ৰাঞ্চৰ নাম আৰু বেংক কোনটো বেংক হয়, আৰু একাউণ্ট নাম্বাৰ আৰু আপোনাৰ নাম বেংকত যেনেকৈ আছে, আৰু একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াত যি ডিটেইলছ আপোনালোকে দিব, ইয়াত যি ডিটেইলছ খুজিছে আপোনালোকে সকলোবোৰ ভালকৈ ফিল আপ কৰিব লাগিব। আৰু ফিল আপ কৰাৰ পাছত আপোনালোকৰ যোনটো চহী হ'ব, এইটো তলতে এটা অপশ্যন আছে, আপোনালোকে এইটো চহীটো কৰাৰ পাছতে বেংকত জমা কৰিব লাগিব। তো জমা কৰাৰ প্ৰায় 24 ঘণ্টাৰ পাছতে আপোনাৰ যোনটো DBT চিষ্টেমটো আপোনাৰ বেংক আধাৰ লিংকিং ষ্টেটাছটো এক্টিভ হৈ যাব আৰু আপোনাৰ যোনটো PM কিষাণৰ পাবলগীয়া আগৰ পেণ্ডিং টকাবোৰ আপোনাৰ একাউণ্টত সোমাই যাব। তো তেনেকুৱা আপোনালোকে লিংক কৰিব পাৰিব আপোনাৰ
বেংক একাউণ্টৰ লগত আধাৰ আৰু সেইটোকে কয় DBT ছিষ্টেম বুলি। গতিকে এনেকৈ আপোনালোকে কৰিব পাৰিব আৰু আপোনাৰ যিমান পাবলগীয়া টকা আছিলে আগতে পেণ্ডিং হৈ থকা গোটেইখিনি টকা আপোনালোকৰ তাত সোমাই যাব, যদি আপোনালোকৰ আগতে টকা পাই আছিলে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে বা ইনফৰমেশ্যন পালে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। ধন্যবাদ।